গুড মর্নিং। আজি আমি R.3 কৰিম। চেপ্টাৰ R.3 কি আছে? সূচক আৰু সূচক আৰু ঘাত। সূচক কাক কৰি এতিয়া আমি আগতে জানি ল'ম, তাৰপিছত ঘাত কাক কৰি তাৰ পাছতে অংকখিনি কৰিম। বুকটো দিয়াচোন। সূচক আৰু ঘাত কাক কৰি চোৱা। প্ৰথমে আমি শিকিম কি সূচক কি, সূচক আৰু ঘাত। Indices and power. Indices and power. হা কোনে কথা পাতি আছে? হা কেলে কথা পাতি আছে? হা ইয়াত লিখা আছে কি 10,000 ইকুৱেল 10 টু দি পাৱাৰ 4ত 10 ভূমি 4 সূচক আৰু 10 টু দি 4 হ'ল লচৰ ঘাত। এইটো লিখছোন বাৰু। পানী আহি গৈছে। এইটো কিমান লিখিছো? 10,000 ইকুৱেল আমি শৰ্টকে এনেকুৱা লিখিব পাৰিম নাই? 10 টু দি পাৱাৰ 4 বুলি কয়। ইয়াত কি বুলি কয়? 10 টু দি পাৱাৰ 4 বুলি কয় দেই। এতিয়া চোৱাচোন, এই 10 টো কি হয়? ভূমি হয়। কি হয় ইয়াত? কি বুলি কয়? ভূমি। কি বুলি কয়? ভূমি। আৰু 4টোক কয় সূচক বুলি কয়। কি বুলি কয়? সূচক। 4টোক কি বুলি কয়? সূচক বুলি কয়। 10 টোক কয় ভূমি, 4টোক সূচক। আৰু 10 টু দি পাৱাৰ 4 হ'ল 4 10ৰ চতুৰ্থ ঘাত। এতিয়া আমি কম কি 10 টু দি পাৱাৰ 4 হ'ল 10ৰ কি পাৱাৰ? চতুৰ্থ পাৱাৰ বুলি কয়। কি বুলি কয়? চতুৰ্থ ঘাত। ঘাত বা পাৱাৰ চতুৰ্থ ঘাত বুলি কয়। ইয়াত বেছি কথা নাই। ইয়াত ইমানটো চতুৰ্থ ঘাত। ঘাতটো কি বুলি কয়? পাৱাৰ। এই ভূমিটো ইংলিছত বেছ বুলি কয় দেই। হা বেছ বুলি কয়। আৰু সূচকটো কি বুলি কয়? এইটো লিখিছে কি ইণ্ডিচিছ, হয়? ইণ্ডিচিছ সূচক বুলি কয় পাৱাৰ। এইটো মনত থবা। 10,000 ইকুৱেল কিমান? 10 টু দি পাৱাৰ 4। 10 হ'ল কি? ভূমি। আৰু 4টো কি বুলি কয়? সূচক, হয় নাই? সূচক। ইয়াত লিখিছো কি 10 টু দি পাৱাৰ 4 হ'ল 10ৰ চতুৰ্থ ঘাত। 10ৰ কেই নম্বৰ ঘাত? এইটো 10ৰ চতুৰ্থ ঘাত, মানে 4 দিয়াৰ কাৰণে চতুৰ্থ। বুজি পাইছে না? এতিয়া 10 টু দি পাৱাৰ 4 হ'ল 10ৰ চতুৰ্থ ঘাত। এইটো সূচকটো বেছি আমি ব্যৱহাৰ নকৰো। বেছি ঘাত, পাৱাৰ আমি এইবিলাকে বেছি লিখি থাকো। এই লিখি লোৱাচোন, চবে লিখি লোৱা। সূচক কাক বুজি পালি নাই? 10 টু দি পাৱাৰ 4, 4ৰ 4 হ'ল সূচক আৰু 10 হ'ল কি? ভূমি। চবে কয় 4 হ'ল কি? 4 হ'ল সূচক আৰু 10 হ'ল ভূমি, হয় নাই? আৰু 10 টু দি পাৱাৰ 4 ইয়াক কেনেকৈ পঢ়া হয়? 10 টু দি পাৱাৰ 4। বুজি পাইছা না? 10 টু দি পাৱাৰ 4 হ'ল 10ৰ চতুৰ্থ ঘাত। 10ৰ চতুৰ্থ ঘাত কি? 10 টু দি পাৱাৰ 4। বুজি পালি নাই? 10ৰ চতুৰ্থ ঘাত হয়। 10 টু দি পাৱাৰ 4 হ'ল 10ৰ চতুৰ্থ ঘাত বুলি কয়। 10ৰ চতুৰ্থ ঘাত লিখা বুলি ক'লে কি লিখিবা? 10 টু দি পাৱাৰ 4, হয় নাই? লিখি লোৱা। তাৰপিছত কেই ফৰ্মুলা আছে, এই ফৰ্মুলাখিনি আলোচনা কৰি দিম। ইয়াত লিখিছে সূচকীয় ৰূপত থকা সংখ্যাবোৰে নিৰ্দিষ্ট বিধি মানি চলে। যিকোনো অশূন্য অখণ্ড সংখ্যা এ, বি, এম আৰু এনৰ বাবে 5 নম্বৰ ফৰ্মুলা কেইটা আছে এইখিনি আজি আলোচনা কৰিম দেই। কালি অংকখিনি হ'ব। হ'ল লিখা? হৈছে? খবৰ হ'ল লিখা?
লিখা হ'ল ন? এতিয়া আগবাঢ়ো। কেইটামান ফৰ্মুলা কিতাপত আছে, মই এইখিনিয়ে আলোচনা কৰিম। চাওঁ ফৰ্মুলাত কি লিখা আছে। a to the power m পূৰণ a to the power n ইকুৱেল কিমান হ'ব কোৱা? এইটো ক্লাছ টাইমত শিকাইছে হা? এইপিনে চোৱা, a to the power m into a to the power n ইকুৱেল কিমান? a টো পূৰণ হৈ আছে। পূৰণ হৈ থাকিলে এইবোৰ কি বুলি কয়? সূচক। কি বুলি কয়? সূচক বা পাৱাৰ বুলি কয়, হয় ন? ঘাত বাদ দে আৰু কিবা জানি গ হা, এম আৰু এন। এ আৰু এ দুটা পূৰণ হৈ আছে। তো এইবিলাক কি হ'ব? যোগ যোগ হ'ব। কি হ'ব? যোগ। এতিয়া এ আৰু এটো যোগ হ'ব জানো? না পূৰণ হ'ব জানো? নহয় পূৰণ। এই ডাইৰেক্ট এ লিখি দিব লাগে নহয়। একটাই লিখিমে। এ দুটা পূৰণ হ'লে এ স্কোৱাৰ হৈ যায়, হয় নাই? গতিকে এই দুটা যোগ হ'ব, এম আৰু এন। এম প্লাছ এন, এইটো হ'ল ফৰ্মুলা এটা, মনত থবা। বুজি পালি নাই? ইয়াত চোৱাচোন, এইটো কি হয়? বেছ। এইটো কি হয়? বেছ। ভূমি। ভূমি দুটা কি কি আছে? সমান আছে নাই? ভূমি দুটা সমান আছে, কিন্তু ইয়াৰ সূচক বিলাক সমান আছে জানো? নাই। সূচক বিলাক বেলেগ বেলেগ আছে, কিন্তু ভূমি দুটা সমান আছে। যদি এনেকুৱা পূৰণ থাকিলে আমি ডাইৰেক্ট লিখিম কি? এ টু দি পাৱাৰ এম প্লাছ এন। এ টু দি পাৱাৰ কি লিখিম? এম প্লাছ এন। ঠিক আছে? আৰু এটা বি নম্বৰ। এতিয়া আহিল এ টু দি পাৱাৰ এম। এইটো পূৰণটো আমি হৰণ কৰি দিম। আৰু কি লিখিম? এ টু দি পাৱাৰ এন ইকুৱেল কি কিমান হ'ব? হা, এ টু দি পাৱাৰ এম মাইনাছ এন। ঠিক আছে? হা, হয় নাই? এতিয়া মই হৰণ থাকিলে কি হ'ব? হৰণ থাকিলে মাইনাছ, পূৰণ থাকিলে প্লাছ। আৰু চি নম্বৰটো দিছে এ টু দি পাৱাৰ এম। এইটো কি আছে? এন। এইটো কি হ'ব কোৱা? পাছত লিখি দিম এ টু দি পাৱাৰ এম। এইটো আৰু ব্ৰেকেট দিয়া আছে, আৰু ওপৰত কি দিয়া আছে? এন দিয়া আছে। এই দুটা কি পূৰণ হ'ব? কি হ'ব? পূৰণ হ'ব। আমি এনেকৈ লিখিম এ টু দি পাৱাৰ এম এন। এইবিলাক ফৰ্মুলা হয় দেই, এইবিলাক পূৰণ। এইখিনি গোটেইখিনি ফৰ্মুলা হয়। তাৰপাছত আৰু এটা আছে বি নম্বৰ। এতিয়া চোৱাচোন, এ টু দি পাৱাৰ এম এম ইনটু বি এম। এইটো কি হ'ব কোৱা? এইপিনে চোৱা, এ আৰু বি আছে নাই? আৰু ইয়াত কি আছিলে? এ আৰু এ। ইয়াত ভূমি কি আছিলে? চেম আছিলে, সমান ভূমি। ইয়াততো চেমটো আছে আৰু ভূমি নাই, বেলেগ বেলেগ দিলে। এ আৰু বি দিলে, আৰু ইয়াত কি দিলে? এম এন। এইটো কেনে কৰিবা? হা, কিতাপটো চাই ভুল কৰিছে যে। এইটো এ বি কি হ'ব? পূৰণ হ'ব। কি হ'ব? পূৰণ। তাৰপিছত কি হ'ব? ব্ৰেকেট। তাৰপিছত কি দি আছা? এম এন। এম এন। হা, এম দুটা আছে, হয় নাই? অকল এম হ'ব। এন নাই, তাতে এম ক'ৰ পৰা আহিব? বুজি পালি নে এতিয়া? অনলি এম। এইটো চা, ইয়াত চাচোন সূচক বেলেগ বেলেগ আছিলে, হয় নাই? বেলেগ বেলেগ আছে, কিন্তু ইয়াত বেছ কি আছে? চেম আছে। সেইকাৰণে ইয়াত কি দিলো? বেছ চেম থকাৰ কাৰণে এ দিলো, আৰু এম প্লাছ এন। ইয়াত আছে বেছ ভূমি বেলেগ বেলেগ আছে, কিন্তু ইয়াত সূচক চেম আছে। সেইকাৰণে চেম থকাৰ কাৰণে আমি কি লিখি দিলো? অনলি একটা এম লিখিলো। আৰু ভূমি বেলেগ বেলেগ থকাৰ কাৰণে এই দুটা কি কৰিলো? পূৰণ কৰিলো। বুজি পালি নাই? আৰু ইয়াত কি আছে? সূচক বেলেগ বেলেগ থকাৰ কাৰণে সূচক দুটা কি কৰিলো? যোগ কৰিলো। এইটো অলপ চাবি দেই, অলপ বেলেগ টাইপৰ আছে। বুজি পাইছা নাই? তাৰপিছত কি আছে? ই নম্বৰ কি ফৰ্মুলা? এতিয়া চোৱাচোন, এ টু দি পাৱাৰ এম ডিভাইডেড হৰণ
bn এইটো কি হ'ব a to the power m হৰণ b to the power m इधर देखो a to the power m হৰণ b to the power m এইটো কি আছে হৰণ আছে আমি ইয়াক এনেকুৱা লিখিব পাৰিম নাই এইটো a দি দিলো ইয়াক ডিভাইডেড কৰিব লাগিব b পাৰি নাই পাৰি m আৰু m দুটা কি আছে সমান আছে সূচক হয় নাই গতিকে ইয়াক আমি এনেকৈ হৰণ কৰিব পাৰিম পাৰি নাই এইখিনি ঘৰত লিখি লিখি অলপ প্ৰেক্টিচ কৰিবি মনত থাকিব লাগিব এইখিনি মনত নাথাকিলে অংকবিলাক নোৱাৰিবা আৰু কি আছে এটা ই হৈ গ'ল এতিয়া f a to the power 0 ইকুৱেল কিমান হ'ব 1 এইটো মনত থবা a to the power 0 ইকুৱেল 1 আৰু g নম্বৰ দিছে g নম্বৰ a to the power -1 ইকুৱেল কিমান -1 ইকুৱেল কিমান 1 by a কিমান হ'ব 1 by a এইখিনি মনত থবা a to the power -1 1 by a এইখিনি মুখস্থ কৰাইছিলো মই আগত তোমালোকৰ এই যে নম্বৰ এটা দিছে a to the power b whole -1 ইকুৱেল কিমান হ'ব b by a কিমান হ'ব b by a i নম্বৰ একটা দিছে এইখিনি গোটেইবোৰ লিখিবা দেই -1 to the power n ইকুৱেল 1 যদি n যুগ্ম কি কৈছে n যদি n কি হ'ব লাগিব যুগ্ম হ'ব লাগিব যুগ্ম কাক কয় কোৱা ইয়াত দিছে কি i j -1 whole to the power n ইকুৱেল কিমান -1 যদি n অযুগ্ম এইখিনিয়ে মুখস্থ কৰচোন আজি তোমালোকে চাওঁ এইখিনি বহুত দৰকাৰ বস্তু দিছে সবে একেবাৰে মুখস্থ কৰ কিছুমান অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যাক প্ৰমাণিত ৰূপ বা মান্য ৰূপত তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি এই ৰূপটো হ'ল k into 10 to the power m k 1 কেতকৈ ডাঙৰ বা সমান 1 বা 10তকৈ সৰু আৰু m এটা অখণ্ড সংখ্যা k 1 আৰু 10ৰ মাজত যিকোনো দশমিক সংখ্যা এই লিখি লোৱাচোন সবেইখিনি ভালকে বহিত লিখ কিতাপত লিখা আছে বুলি ততি এৰি নিদি মুখস্থ কৰ হ'ল নাই মুখস্থ হা একবাৰ চাই ল ভালকে এবাৰ বৰ্ডত চা এবাৰ চাই লোৱা বৰ্ডত সবেইখিনি মই আকৌ সুধিব লাগিব তোমালোকক আকৌ আৰু মই কৈ দিছো এই চোৱা a to the power m into a to the power n ইকুৱেল কিমান a to the power m plus 1 a to the power m হয় নাই এইটো হৰণ ডিভাইডেড চিন a to the power n ইকুৱেল কিমান a m minus n তাৰপিছত a to the power m হয় নাই হোল to the power n ইকুৱেল কিমান a to the power m into n a to the power m into b to the power m ইকুৱেল কিমান হ'ব a b হোল m এটো কি a to the power m ডিভাইডেড হ'ব হৰণ হয় নাই b to the power m ইকুৱেল কিমান a by b হোল to the power m তাৰপিছত a to the power 0 ইকুৱেল কিমান 1 আকৌ দিছে কি a to the power -1 কিমান দি আছে -1 ইকুৱেল কিমান 1 by a to the power -1 কিমান হ'ব 1 by a এইটো মনত থবা a to the power -1 ইকুৱেল কিমান হ'ব 1 by a to the power -1 ইকুৱেল 1 by a তাৰপিছত দিছে a by b হোল to the power -1 ইকুৱেল কিমান হ'ব b by a কি হ'ব b by যাতে 1 টো গুচি গৈছে b by a আকৌ -1 হোল to the power n ইকুৱেল 1
যদি এই সংখ্যাটো কি হ'ব লাগে, যুগ্ম হ'ব লাগে। যুগ্ম সংখ্যা বুজি পোৱা নাই? হা, যিটো সংখ্যা 2ৰে ডিভাইডেড কৰিলে মিলি যায় তাক যুগ্ম বুলি কয়। যুগ্ম মানে জোড়া দুটা, হয় নাই? 2 এটা যুগ্ম সংখ্যা হয়, 4 এটা যুগ্ম সংখ্যা হয়, 6 এটা যুগ্ম সংখ্যা হয়, 8 এটা যুগ্ম সংখ্যা হয়। আকৌ -1 হোল টু দি পাৱাৰ n ইকুৱেল কিমান? -1। যদি n অযুগ্ম, যদি অযুগ্ম থাকে n টো তেতিয়া কি হ'ব? মাইনাস। অযুগ্ম সংখ্যা কাক বোলে? যিটো সংখ্যা আমি 2ৰে হৰণ কৰিম কিন্তু ভাগে কিমান থাকিব? 1 থাকিব লাগে, তেতিয়া সেই সংখ্যাটো কি বুলি কয়? অযুগ্ম। তিনিক যদি তোমালোকে হৰণ কৰিবা তো কেইবাৰ যাব? একবাৰ যাব। 2 × 2 তো ভাগে কিমান হ'ব? 1 হ'ব নাই? তো 3 এটা কি? অযুগ্ম। 3 এটা কি? অযুগ্ম। এইখিনি হ'লে মই মোহাই দিছো, তোমালোকে মোক ক'বা, মই লিখিম। এজনক সুধিম। 5 মিনিট। এতিয়া কচোন, প্ৰথমটো ক, a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল কিমান? সবে ক। a টু দি পাৱাৰ m প্লাস n, এইটো হয় নাই? তাৰপিছত 2টো দিছে কি? a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল কিমান? a টু দি পাৱাৰ m মাইনাস n, ঠিক আছে। আকৌ দিছে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n, কিমান হ'ব? এই পাৱাৰ দুটা কি হ'ব? পূৰণ হ'ব। কি হ'ব? পূৰণ কৰি দিলে হৈ যায়। তাৰপিছত a টু দি পাৱাৰ n ইনটু b টু দি পাৱাৰ m ইকুৱেল কিমান হ'ব? a b হোল m, বুজি পালি নাই? m। আকৌ এইটো আছে a টু দি পাৱাৰ m হৰণ b টু দি পাৱাৰ m ইকুৱেল কিমান? a বাই b, এইটো a হ'ব, হয় নাই? a বাই b ডিভাইডেড হোল m হ'ব, এইটো হ'ব নাই? আৰু a টু দি পাৱাৰ 0 ইকুৱেল 1, এইটো মনত থবা, a টু দি পাৱাৰ 0 ইকুৱেল 1। আকৌ a টু দি পাৱাৰ -1 ইকুৱেল কিমান হ'ব? 1 বাই a। তাৰপিছত a টু দি পাৱাৰ b হোল, হয় নাই, টু দি পাৱাৰ -1, a বাই b হোল টু দি পাৱাৰ -1 কিমান হ'ব? হা, b বাই a হ'ব, কিমান হ'ব? b টো ওপৰত গুচি যাব আৰু a টো তলত নামি যাব, ইমানটোৱে কথা আছে, হয় নাই? তাৰপিছত দিছে -1 টু দি পাৱাৰ n ইকুৱেল কিমান হ'ব? 1 কেতিয়া হ'ব? যদি এই n সংখ্যাটো যুগ্ম সংখ্যা থাকিব লাগে, হয় নাই? যদি n কি হ'ব লাগিব? যুগ্ম সংখ্যা হ'ব n, হয় নাই? n যদি যুগ্ম হয়, -1 হোল টু দি পাৱাৰ n ইকুৱেল কিমান হ'ব? -1, হয় নাই? কেতিয়া -1 হ'ব? n যদি n কিমান হ'ব? অযুগ্ম। যদি n অযুগ্ম, কি হ'ব? n কি হ'ব? অযুগ্ম। এই দিয়াই নাই, এনেকৈ দিব লাগে, হয় নাই? অযুগ্ম। সবাই মুখস্থ হ'ল? একবাৰ ঘৰত বহি এটা লৈ লবি, লিখি থাকিবি 2-3 বাৰ দেই। হা, লিখি এইখিনি মুখস্থ থাকিলে তোমাৰ অংক কৰিব সহজ হ'ব, মানে বুজি পাইছা নাই? অংক নহলে নোৱাৰিবা, এইখিনি নোৱাৰিলে, ঠিক আছে? বুজি পালি নহলে মুখস্থ তোমাৰ? এতিয়া মোহাই দিছে এইখিনি। এতিয়া আমি আলোচনা কৰিম 1 নম্বৰটো ন? হা, কিতাপটো ক'ত? মান নির্ণয় করা। 1 নম্বর কি দিছে? মান মানে ভ্যালুটো ইয়াৰ নির্ণয় কৰিব লাগে, হয় নাই? মান নির্ণয় করা। 1 নম্বর দিছে কি? 11 টু দি পাওয়ার 3 বা 11 কিউব। 11 কিউব এইটো শুন, ইয়াক মান নির্ণয় কৰিব লাগে, মানে 11 কেইটা আছে? এইটো বেছি মাথা মাৰিব লাগে নেকি? একো মাথা মাৰিব নাই, 11 তিনটা আছে, তিনটা পূৰণ কৰি দিম, সেইটোৱে ইয়াৰ মান।
আৰু কিবা আছে নেকি? 11 কেইটা আছে? 3টা। ই কিহৰে ঘনত আছে হয় নাই? মানে 3বাৰ পূৰণ কৰিব লাগিব। 3 থাকিলে 3বাৰ পূৰণ কৰি দে আৰু সেইটোৱে হ'ব ইয়াৰ মান। পূৰণ কৰিলে কিমান হ'ব? 11 ইনটু 11 3বাৰ পূৰণ, বেছি আর কথা নাই। কিমান হ'ব? যিটো পাম সেইটোৱে হ'ব এনসার। কিমান ক? পূৰণ কৰিলি? কোনে কোনে পূৰণ কৰিলি? এজন 1331 মই লিখি দিছো। আৰু কোনে কোনে কৰিলি ক? চবে ওলা। 1331 এইটো হয় নাই? এইটো বেছি মাথা মাৰিব নাই। 11 3টা আছে, ডাইৰেক্ট 3টা পূৰণ কৰি দি এই কিমান পালো? 1331 হয় না? 1331 এবাৰ ময়ো পূৰণ কৰিছো তহঁতৰ লগত। 11 ইনটু 11 কিমান হ'ব? 11 11 পূৰণ কৰি 121 হয় নাই? আৰু 11 1 1 2 গুণ 2 1 গুণ 1 1 গুণ 1 1 2 গুণ 2 1 গুণ 1 1331 ঠিকে আছে 1331 হল নাই? লিখি ল। 11 দুটা পূৰণ কৰিলে 121 হয় না? আকৌ তলত মই 11টা লিখি পূৰণ কৰি দিল, কিমান পালো? 1331 1331 হয় না? লিখি দে, এইটো হল এনসার। তাৰপিছত 2 নম্বৰ দিছে 10 ইনটু 2 ইনটু 10 টু দি পাৱাৰ 3 2 নম্বৰটো 2 ইনটু 10 টু দি পাৱাৰ 3 ইয়াত কি মাথা মাৰিব লাগে? এইপিনে চোৱা, হল নাই হোৱাটো? আরে 11 3টা পূৰণ কৰি ইমান টাইম লাগিছে? নেওতা চেওতা নতুন মুখস্থ নাই হা? একদম আহি গৈছে একদম নেওতা চেওতা মুখস্থ নাই। অলপ ভালকে পঢ়িবি বুলি কৈছে। নেওতা কিতাপ লৈ আহিবি, চাই থাকিবি। অলপ চাই থাকিলে মম্ম কৰি বহি যাব। আছে না নেওতা কিতাপ? হা ইয়াত লৈ আহিবি নেওতা কিতাপ। অকমান চাই থাকিলে নিজে মনত থাকি যাব আৰু ঘৰত পঢ়িবি। হল নাই ক? হা হোৱাই নাই? এইটো ঘৰত মুখস্থ পূৰণ কৰি থাকে। এইপিনে চোৱা, ইয়াত কি আছে? ইয়াত 2 1টা আছে। এইটো ইয়াত কিমান আছে? সূচক এটা পাৱাৰ কেইটা আছে? 1টা আছে। আৰু 10 কেইটা আছে? 3টা আছে। গতিকে 10 3টা পূৰণ কৰিব লাগিব নাকি? 2 ভাগে ৰাখি দিম। 10 কেইটা পূৰণ কৰিম? 3টা। 10 3টা পূৰণ কৰিব লাগে, এইটো হয় নাই? হ্যাঁ এইটো 2 ভাগে দিলো, 10 3টা পূৰণ কৰিলে কিমান পাম? 1 1 1 1 এটা বহাই দিলো হয় না? শূন্য কেইটা আছে? 3টা। এইটো 1000 বুজি পালি নাই? এইটো পূৰণ কৰিলে কিমান হ'ব? 2000। এইখিনিয়ে পৰীক্ষাত তোমালোকে এৰি আহি যাবা কি জানো? এইবোৰ এৰিব লাগে নেকি? হা লিখি লোৱা ক'ত লিখ লিখ লও 3 নম্বৰ কি দিছে? 1/2 হল টু দি পাৱাৰ -5 কাৰ 20,000 ওলাই গল? হা 1/2 হল টু দি পাৱাৰ কিমান আছে? -5 আছে হয় নাই? -5 এইটো কেনে কৰিম কচোন? এইটো কোনটো ফৰ্মুলা আমি পাইছিলো? মই লিখাইছিলো ন? এটা ফৰ্মুলা আছে ক? হা a টু দি পাৱাৰ a টু দি পাৱাৰ -1 1/, এই ফৰ্মুলা মিলিছে জানো? ক'ত মিলিছে? a বাই বি কি আছে? a বাই বি হল -1 ইকুয়াল কিমান? b বাই 8 লগত মিলিব হয় নাই? b বাই 8 লগত মিলিব। বুজি পালি নাই? এইটো ফৰ্মুলা আমি ইউজ কৰি চাম। হ'ব নাই চাইছো দেই। এইটোৱে হ'ব হয় নাই? a বাই b হল -1 এইটো মাইনাস হ'ব ইকুয়াল কিমান? b বাই a। কিন্তু এই 1 টো ক'ত গ'ল কচোন? 1 টো ইয়াত 1 একটা থকা আছে ইয়াত। বুজি পাইছ না? 1 টো কি হৈ প্লাস হৈ যায়। বুজি পাইছ না? 1 টো কি হৈ গৈছে? প্লাস হৈ গৈছে। লিখা নাই, মই কৰি চাইছো। এতিয়া চাচোন, a টো কি হৈছে? তলত গুচি গৈছে, b টো ওপৰত নে কি কয়? ঠিক তেনেকৈ মই 2 টো ওপৰত লৈ যাম নে কি কয়? এইটো 1 আৰু 5 টো ক'ত লিখিম? এইটো -1 এই -1 +1 হল নাই? এইটো কিমান হ'ব? প্লাস হৈ যাব। কিমান হ'ব? +5 হ'ব। বুজি পালি নাই? এতিয়া চাচোন, এইটো ওপৰত 2 কেইটা হ'ব?
5টা তলত 1 কেইটা 5টা 2 5টা পূরণ করলে কিমান পাম হ্যাঁ 2 5টা পূরণ করলে 32 হয় 32 হয় না হয় 32 আৰু 1 5টা পূরণ করলে 1 ইজুকেল কিমান 32 এইটো আছে না এনসার চাচোন আছে এইটোৱে হ'ব এনসার এইটো আমি কেনেকুৱা পাইলো এই ফৰ্মুলাটো যোগেদি পাইলো বুজি পালি নাই হা সেইকাৰণে কৈছো কি ফৰ্মুলাখিনি তোমালোকে মনত থবা তাৰপাছত আছে 4 নম্বৰ লিখি লোৱা 2 5টা এইটো কি 2 টু দি পাৱাৰ 5 আছে নাই মানে 2 5টা পূৰণ কৰিব লাগিব আৰু 1 কেইটা কৰিব লাগিব 5টা হয় না তলত 1 লিখি একো লাভ আছে নেকি নাই সেইটো কাৰণে 1 টোক আমি এৰি দিলো ডাইৰেক্ট 32 লিখি দিলো তাৰপাছত আছে কি 4 নম্বৰটো 4 নম্বৰটো -4 হল লিখা লিখি ল পাইছা নে বুজি ক হ্যাঁ কিবা প্ৰব্লেম নাই কাৰোবাৰ কিবা দিগদাৰ থাকিলে কবি দেই মই ভালকে অলপ বুজাই দিম পাইন বুঝল এই ফৰ্মুলাবোৰ আজিয়ে গৈ পিনে ঘৰত চবে লিখিবি শুনিছ নাই ফৰ্মুলা যিমান আছে আজি ঘৰত গৈ পিনে একদম ধুনীয়া প্ৰেক্টিচ কৰিবি লিখা হল ন এইপিনে কৈ দিছো কেই নম্বৰ কৰিম এতিয়া 4 নম্বৰটো 4 নম্বৰ কিমান আছে তোৰ কিতাপ নাই -4 -4 হল কি আছে পাৱাৰ কি আছে -2 আছে -2 নেকি -2 এইটো কিমান এইটো কোনটো ফৰ্মুলা ইউজ কৰিম ক কোনটো ফৰ্মুলা লাগিছে ক মই লিখাইছিলো কেইটা ফৰ্মুলা আছে কেই নম্বৰ ফৰ্মুলা তোমালোকে ব্যৱহাৰ কৰিবা ইয়াত কেই নম্বৰ ফৰ্মুলা তোমালোকে ব্যৱহাৰ কৰিবা কোৱা কোৱা ফৰ্মুলাটো জে বুলি ক'লে মনি ক হা ইয়াৰ লগত মিলিব লাগিব ফৰ্মুলা কোৱা কোৱা আকৌ কোনটো ফৰ্মুলা ইউজ কৰিব লাগে ক হা -4 হল -2 হা কোনটো কৰিম কোৱাচোন এইটো হ'ব ন এইটো কিমান আছিলে a - 1 ইজুকেল কিমান আছিলে 1/a হয় নাই কাৰণ এইটো ইয়াৰ পাৱাৰ কিমান আছে -1 ইয়াৰ পাৱাৰ কিমান আছে -2 এইটো 1/a আমি কৰিব লাগিব মানে এইটোক আমি গোটেইটো কি বুলি ধৰিম এটা a বুলি ধৰিম কি ধৰিম a ধৰি লম হয় নাই তাৰপিছত এইটো কি দিয়া আছে 1/a তেনেহলে ইয়াত কি হ'ব কোৱাচোন ইয়াত কি হ'ব এইটো a ধৰিলে কিমান -4 ইয়াত আহিব হয় নাই এই a ধৰিম এইটো আৰু ইয়াত কি হ'ব ইয়াত -1 আছে ইয়াত কিমান আছে -2 গতিকে ইয়াত কি হ'ব 2 হ'ব কি হ'ব 2 হ'ব নাই নহ'ব এইটো হ'ব নেকি এইটো চা এইটো আমি ধৰি এইটো হল কি a মানে এর জায়গাত কি আছে -4 আছে কি আছে -4 তো -4 জায়গা আমি তলত কি দিল এর জায়গাত কি বহালো -4 হয় না আৰু এই 1 টো ইয়াত কি হৈ গল +1 হৈ গৈছে কি হৈ গৈছে +1 হৈ গৈছে হয় না গতিকে -2 ইয়াত কি হ'ব +2 হ'ব হ'ব নাই না নহব কৰি চাইছো ভুল হলে একো নাই আকোবাৰ কৰিম হয় নাই এটো ক্যান্সেল করলে কিমান হ'ব 2 2 2 গুণ 4 1/2 আছে নি চাচোন হ্যাঁ 1/60 ভুল হয়েছে র নাই পোৱা আকোবাৰ কৈ দিছা এই সাইডটো মহাই দিছো এই সাইড হয় নাই এইপিনে চোৱা বল নহয় পাছত চাবি এইপিনে চোৱা এই অংকটো কেনে কৰিবলৈ চোৱা এইপিনে চা এইটো কিমান আছিলে a টু দি পাৱাৰ -1 ইকুৱেল কিমান
কোৱা আকৌ ফৰ্মুলাটো 1/a আছে হয় নাই মানে এটা 1 এটা ইয়াত লুকাই আছে পাৱাৰটা কি লুকাই আছে 1 এ লুকাই আছে বুজি পালি নাই এতিয়াকে আমি লিখিম কি 1/a আছে নাই এই কি লিখিম 1/-4 কি লিখিম -4 আৰু ইয়াত কি আছে এই 1 তে -1 কি আছে +1 হৈ আছে নাই গতিকে ইয়াত 2 দিব পাৰি এইটো -2 টো এই +2 হয় এতিয়া আমি কৰিম চোৱা 1 দুটা পূৰণ কৰিলে কি হ'ব 1 স্কয়ার -4 দুটা পূরণ করলে কি হবে এইটো চা এইটো 1 এক দুটা পূরণ করলে 1 4 দুটা পূরণ করলে কিমান হ'ব 16 আর মাইনাস দুটা পূরণ করলে প্লাস হ'ব হ'ব না -4 ইনটু -4 এই দুটা পূরণ করলে কি হবে মাইনাসে মাইনাসে পূরণ করলে কি হ'ব প্লাস গতিকে প্লাসটো লিখিব নালাগে আমি ডাইরেক্ট 4 4 গুণ 16 লিখি দিলে হ'ব এই কারণে ইয়াত 16 লিখিলো এটা বুঝি পালা 1/16 আছে না এনসারটো 1/16 আছে এইকেইটা ফর্মুলা সেইখিনি বুঝি ল'ব দেই হল লিখি লোৱা আকৌ বাৰ কৰি দিছো 4 নম্বৰ দেই এই গোটেইটো মহাই দিছো হা আকৌ বাৰ বুজাই দিছো কিমান আছিলে 4 নম্বৰ কি আছিলে -4 -4 কি আছিল হোল টু দি পাওয়ার -2 আছিল হয় নাই কি হৈছে হা এইপিনে চোৱা এইপিনে চোৱা কি লিখা আছে a -1 কিমান আছে ইকুয়াল 1/1 আছে নাই a টু দি পাওয়ার -1 ইকুয়াল কিমান আছে 1/a আছে এইটো আছে ফর্মুলা হয় নাই এই 1/a টো এই 1 এই -1 টো কত গল আমি -1 টো মানে কি এইটো +1 হৈ গল ইয়াত এটা 1 হৈ গল +1 হৈ গল বুঝি পালি নাই হ্যাঁ বা এইটো এই -2 মানে কি ডিভাইডেড চিনটো দি এইটো কিবা তুমি বুঝি লয় ইমান বুজিব নালাগে এইটো 1/a ফর্মুলা হয়তো হয় না এইটো কিমান মাইনাস এইটো মানে তোমালোকে ক্যালকুলেশন কৰিলে এইবিলাক গম পাবা আমাৰ ডাইৰেক্ট ফর্মুলাটো মই লিখাইছো 1/a হোল টু দি -1 ঠিক তেনেকুৱা এইটো -4 আছে হয় নাই ইয়াত a আছে ইয়াত মাইনাস চিনটো নাই গতিকে আমি ইয়াত এইটো এটা সংখ্যা বুলি ধৰি লম এইটো -4 টো কি বুলি ধৰিম এটা a বুলিয়ে ধৰি লোৱাচোন a বুলি ধৰিলে কি লিখিম a জেগাত কি লিখিম -4 হয় নাই আৰু এইটো 1 থকা কাৰণে 1 ঠিক আছে আৰু এইটো -2 আছিলে এইটো কি হৈ গল 1 আছে নাই গতিকে এইটো -2 বিঘাত কি হৈ যাব +2 হৈ যাব কি হৈ যাব +2 এটা হল বুঝো +2 হৈ যাব এতিয়া লিখি দিবি 1 দুইটা পূরণ কৰিলে কিমান হ'ব 1 4 -4 দুটা পূরণ কৰিলে কিমান হ'ব 16 হ'ব নাই লিখি দিবা -4 দুটা পূরণ কৰিলে 16 মাইনাসে মাইনাসে প্লাস হয় নাই মুঠতে এই জায়গাটো অলপ খেলি মেলি লাগিছিলে এইটো ঘৰত প্ৰেক্টিস কৰিবি দেই a to the power 1 is equal 1/a হয় নাই তো -4 এইটো -2 ইকুয়াল কিমান হ'ব এইটো -2 1/-4 হোল 2 এনেকুৱা তেতিয়া অংকটো ওলাব নহলে নহব হল কোনটা মুছি দিছো শুনিয়ে হল অংকটো এতিয়া কে 2 নম্বৰটো 2 নম্বৰ কি তলৰ প্ৰতিটো সংখ্যাক তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ মৌলিক উৎপাদকৰ
উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা ঘাতৰ পূৰণ ৰূপে কি কৰিব কৈছে প্ৰকাশ কৰা এক নম্বৰ দিছে কি 729 এক নম্বৰ কি দিছে 729 চিঞাই খতম হৈ গ'ল 729 বহুত ঝেমলা এইবোৰ চিঞাই শেষ কৰা এক নম্বৰ দি 729 এই যে মৌলিক সংখ্যাৰে হৰণ কৰিব লাগে বুজিলে আগত যেনে কৰিছিলো যে তেনেকুৱা মৌলিক সংখ্যাৰ হৰণ কৰিব 3 ৰে হৰণ কৰিব লাগে লগা এতিয়া চোৱা এই কি আছে 729 হয় নাই 729 ইয়াক আমি হৰণ কৰিম 729 যদি আমি 3 এটা মৌলিক সংখ্যা হয় নাই 3 ৰে হৰণ কৰিব লাগিব 729 ইয়াত কৈছে কি তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা ইয়াৰ মৌলিক উৎপাদক উলিয়াব লাগে বুজি পাইছা নাই এই সংখ্যাটোৰ মৌলিক উৎপাদক মানে কি সংখ্যা পূৰণ কৰিলে আমি কি পাম মানে মৌলিক সংখ্যাৰে পূৰণ কৰিলে ইয়াক কি পাব লাগে এই সংখ্যাটো পাব লাগে 729 কি মৌলিক সংখ্যা থাকিব 3 আমি হৰণ কৰিম 3 এটা মৌলিক সংখ্যা হয় নাই 3 দুগুণ কিমান 3 দুগুণ 6 সেইকাৰণে 6 লিখিলো হৰণ অংক যোনে পৰা নাই আকৌ এবাৰ আহি গ'ল হৰণ অংক দেই এই চোৱা এইটো বিয়োগ কৰিব লাগে 9 টো 9 ভাগে নামি যাব 2 টো 2 ভাগে নামি যাব 7 পৰা 6 গ'লে 1 এতিয়া 3 ৰে হৰণ কেইবাৰ যাব 3 4 গুণ 12 3 4 গুণ 12 হয় নাই এই 9 নামি যাব 12 শূন্য 3 3 গুণ 9 3 3 গুণ 9 আকৌ এইটো পূৰণ কৰি চাবিচোন মিলিছে নাই মিলা এই সংখ্যাটো এইটো পূৰণ কৰিব লাগিব নহ'লে ভুল হৈ যায় কেতিয়াবা 3 3 গুণ 9 3 4 গুণ 12 প্লাস 3 3 6 1 7 মিলিছে হয় নাই ঠিকে আছে কিমান পালো 3 ৰে পূৰণ কৰিলে 243 আকৌ 3 ৰে পূৰণ কৰিম 243 কিহেৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিম আকৌ বাৰ ল'ম 3 এই মৌলিক সংখ্যাটো আকৌ পূৰণ কৰিম 3 8 গুণ কিমান 3 8 গুণ 24 24 হয় নাই 3 নামি গ'ল 3 গুণ 3 কিমান পালো 81 বাৰ গ'ল কিমান বাৰ গ'ল 81 বাৰ গ'ল আকৌ কিহেৰে পূৰণ কৰিম 9 পূৰণ কৰিম 9 গুণ কিমান 81 হয় নাই 9 গুণ 81 এটা কি সংখ্যা পালো 3 পালো আৰু এটা 3 পালো আৰু কি পালো 9 আৰু এটা 9 পালো নাই এই 9 3 টো মৌলিক 9 টো মৌলিক হয় জানো হা এই 9 টো মৌলিক হয় জানো নহয় গতিকে আমি মৌলিক বনাব লাগে কি বনাব লাগে মৌলিক উৎপাদক মৌলিক বনাব লাগে 3 ইনটু 3 3 দুটা হ'ব নাই 3 3 গুণ 9 আকৌ 3 দুটা 3 3 গুণ 9 হ'ল নাই এতিয়া চোৱাচোন আমাক কি কৈছে ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা কিহৰ ৰূপে ঘাতৰ পূৰণ ঘাত মই শিকাইছিলো নহয় হয় নাই ঘাতৰ পূৰণ 3 কেইটা আছে ইয়াত 1টা 2টা 3টা 4টা 5টা 6টা ইয়াৰ ঘাত কি হ'ব 3ৰ ঘাত কি হ'ব এইটো ঘাতৰ ওপৰত বুজি পালি নাই কৰা এতিয়া হ'ল ইয়াৰ আনসাৰ পালি নাই বুজি ক অ 3টা এইবোৰ সব মৌলিক সংখ্যা হয় নাই কেইটা আছে মৌলিক সংখ্যা 6টা আছে হয় নাই এতিয়া ঘাত হিচাপে পূৰণ হৈ গ'ল ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰিলো ঘাতৰ পূৰণ ৰূপে এটা মানে 3 6টা পূৰণ কৰিলে আমি পাম কি 729 কি পাম 3 6টা পূৰণ কৰিলে আমি পাম 729 বুজি পালা নাই ঘাত হিচাপে পূৰণ হ'ল আৰু 3টো এটা কি হ'ল মৌলিক কি হয় মৌলিক লিখি লোৱা